বগা কোমোৰা আৰু মাটি দাইলৰ খাৰ বনাব লৈছোঁ। ইয়াত মই কোমোৰা খিনি ভালদৰে সৰুকৈ কাটি লৈছোঁ আৰু কুকাৰত দাইলখিনি ধুই লৈ ভালদৰে এনেকৈ এইখিনি ৰৈ গৈছে। এইখিনিত মই কিবা এটা বনাম, কি বনাম দেখাই আছোঁ। ইয়াত মই নিমখ দিলোঁ আৰু গৰম পানী দি 5টা চিটি মাৰি ল'লোঁ। এতিয়া মই এখন কেৰাহীত দাইলখিনি উলিয়াই লৈ ভালদৰে উতলিব দিম। কেৰাহীত মই তেল দিয়া নাই, ইয়াত তেল নিদিওঁৱে। ইয়াত অকণমান গৰম পানী দি দিলোঁ, ভালদৰে উতলিব দিম। এতিয়া মই ইয়াত খাৰ বেছিকৈ দি দিলোঁ। মাটি দালিৰ খাৰ হয় যিহেতু। খাৰখিনি দিয়াৰ লগে লগে এনেকৈ ফেন উঠি আহিছে, ভালদৰে লৰাই থাকিব লাগিব। ইয়াত মই কুটি থোৱা পিঁয়াজ দি দিলোঁ, এটা ডাঙৰ পিঁয়াজ, আৰু নহৰু কেইটামান খুন্দি লৈ এনেকৈ দি দিলোঁ। আদা মই এনেকৈ গেটা ৰুকি দি দিলোঁ। ভাল লাগে আদা নহৰু পিঁয়াজ এনেকৈ উতলত দিলে। ইয়াত মই সৰু চামুচেৰে এচামুচ জলকীয়া গুড়িও দি দিলোঁ। এনেকৈ ভালদৰে উতলিব দিম আৰু শেষত মান ধনিয়া দি দিলোঁ। হৈ গ'ল আমাৰ মাটি দাইল আৰু কোমোৰাৰ খাৰ। এই খাৰখন কোনে কোনে খাই ভাল পায় জনাব।